এজন বিশেষ অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক, তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায়, দেখাও নাই চাগে ৰাজীৱ শদিয়াক। কাৰণ ৰাজীৱ শদিয়া হৈছে টকৌ পাতৰ চালিৰ তলত পানী পৰা এজন গায়ক, আৰু তেখেত হৈছে বিখ্যাত গায়ক। তেখেতক ৰজা, তেখেতক ডাঙৰ ডাঙৰ মানুহৰ আশীষ ধন্য তেখেত মানুহ। ৰাজীৱ শদিয়াক তেওঁক চিনি নাপাব পাৰে ডেফিনেটলি, কাৰণ ৰাজীৱ শদিয়া হৈছে একদম মাটিৰ শিল্পী, জাতিৰ শিল্পী, জনকণ্ঠ, গণকণ্ঠ। ৰাজীৱ শদিয়া হৈছে টকৌ পাতৰ চালিৰ তলত থকা, শইন খেৰৰ চালিৰ তলত থকা এজন গায়ক। ইমান ডাঙৰ গায়কে, ইমান ডাঙৰ ৰাজীৱ শদিয়া গায়ক নহয় দেই, ৰাজীৱ শদিয়া হৈছে গণশিল্পী। যেনেকে মঘাই ওজা গণশিল্পী, ৰাজীৱ শদিয়া গণশিল্পী আৰু জনতাৰ শিল্পী। তেওঁ গণশিল্পী হোৱাগে নাই, তেওঁ জনশিল্পী আৰু গণশিল্পী হবলৈ বহুত দিন আছে, বহুত দিন আছে। তেওঁ নিজকে গণশিল্পী বুলি ভাবে 30,000 গান গোৱাৰ কাৰণে। তেওঁ নিজকে ষ্টেজত, বিহু ষ্টেজত গৈ পেলাই কয় মই 40,000 গান গালো ইমান দিনত। তেওঁ মৰিলে কিমান মানুহ তেওঁৰ লগত যায় এইটো এটা প্ৰশ্নবোধক, কিন্তু ৰাজীৱ শদিয়া প্ৰমাণ কৰি দিলে যে ৰাজীৱ শদিয়া যেতিয়া ঢুকাইছে, ৰাজীৱ শদিয়াৰ যেতিয়া চাঙিখন দাঙি লৈ গৈছে, তেতিয়া 5,000 পৰা 10,000 মানুহ লগত গৈছে। তেওঁৰ লগত কিমান